Good morning everyone. Welcome to our YouTube channel. Assam Career Point YouTube channel লৈ আজি তোমালোকক স্বাগতম জনাইছো. My name is Joydeep Bhunia. আজি আমি class number 7 লৈ আহিছো. আজি আমি টেন্সৰ যেহেতু টেন্সৰ আমি MCQ অলপ কৰিলো ইয়াৰ আগতে আজি আৰু অলপ MCQ লৈ তোমালোকৰ আগত মই উপস্থিত হৈছোহি কোনো দেৰি নকৰাকৈ টপিকটো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো চাম আমি ডাইৰেক্টলি আমি কোৱেশ্চনলৈ গৈছো এটো কি আছিলে আমাৰ আগতে এটা পাইছিলো যে সান rises in the east এটা কি হয় sun dresses in the west মানে কি হৈছে সূৰ্যটো কি হয় ডুব যায় ক'ত ডুব যায় বুলি কৈছে westত westটো কি হয় আমাৰ west বুলি ক'লে মানে পশ্চিমত ডুব যায় বুলি কৈছে না পশ্চিম এইটা তোমালোকে দিশগিটা মনত ৰাখাটো দৰকাৰি সো এটো আমাৰ কি হৈ যায় এটা চিৰন্তন সত্য হলে কি হ'ব আমাৰ প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলাটো আমাৰ এনেকুৱা আছিলে সাবজেক্টৰ লগত কি লাগিব তোমাৰ first form main verb plus s or es লাগিব হয় না নহয় এটো যদি চাও ফাৰ্স্ট ফৰ্মৰ লগত s বা es যোগ কৰিব লাগিব যেহেতু does sun এটা হেৰি হয় এটা হয় সিঙ্গুলাৰ হয় তেতিয়ালে আমি কোনটো কৰিব লাগিব সেটিংটো নহব এটো কন্টিনিউয়াস টেন্সত পৰি যায় কন্টিনিউয়াস টেন্সত পৰে এটো কি হৈ যাব পারফেক্ট টেন্সত পৰে হয় না নহয় সো কি হৈ যাব এটোটা নহয় এটোটা ভিতৰত এটা হ'ব এটোটাৰ ভিতৰত কি হ'ব বি টো হ'ব কাৰণ কি হৈছে দা সানটো কি হয় সিঙ্গুলাৰ হয় যেটা সিঙ্গুলাৰ থাকে আমি গম পাও যে সিঙ্গুলাৰ যদি থাকে সাবজেক্টটো তেতিয়া কি কৰা হয় তোমাৰ যেটো মেইন ভার্ব থাকে মেইন ভার্বৰ ফার্স্ট ফর্মৰ লগত আমি s বা es এটা যোগ কৰি দিও সো হেতু হিচাপত এনেকৈ হৈ যাব তো কি হ'ব সান sets in the west কত ডুব যায় westত ডুব যায় বা পশ্চিমত ডুব যায় তাৰপা নেক্সট কোৱেশ্চন চাম I dress my homework yet ইয়াত বুলি কৈছে এতিয়ালৈকে ইয়াত শব্দটো কি বুজাইছে যে এতিয়ালৈকে মই কি কৰা নাই ইয়াত আমি নট যেহেতু পাইছো গুটেকেইটা নটৰ পৰা গম পাম যে আৰু ফিনিশ টো পাইছো তাৰ পৰা গম পাইছো যে ই কি কৰা নাই এতিয়ালৈকে নিজৰ হোমৱৰ্কটো ফিনিশ কৰা নাই এটো কি হ'ব যদি হোমৱৰ্কটো ফিনিশ কৰিলে হয় এটো কি হলতেন প্ৰেজেন্টত কি হলতেন ঘটনাটো পারফেক্টলি সম্পন্ন হলতেন এটো কি আছে প্ৰেজেন্টত পারফেক্টলি সম্পন্ন হোৱা নাই হয় না নহয় হেতু বুজাব বিচাৰিছিলে তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াত আমি প্ৰেজেন্ট পারফেক্ট টেন্সৰ ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট পারফেক্ট টেন্সত আমি কি বহাম has have প্লাস আমি কি কৰিব লাগিব যেহেতু এটো নেগেটিভ সেন্টেন্স হয় আমি গম পাইছো সো not প্লাস কি কৰিব লাগিব থার্ড ফর্ম অফ মেইন ভার্ব আমি বহাম এটো হিচাপত যদি চাও আমি গুটেকেইটাত যদি চাও has have থাকা কিটা আমি অপশন কিটাই চাম আমি did not প্ৰথম অপশনটো কি আছে did not আছে did not টো কেতিয়াও নহয় সো this will be incorrect am not টো নহয় am not টো আমি কাটি দিছো হয় না নহয় ফিনিশিং ing আছে ing থাকা কিটা নহব তো কি হৈছে will not টো আছে will টো কি হৈ যায় will হলে মানে আমাৰ ফিউচাৰত পৰে সো এটো নহয় ing থাকিলে মানে কি হয় কন্টিনিউয়াস টেন্স পৰে যে have not তাৰপিছত তেতিয়া হলে কি হ'ব আমাৰ অপশন বি টো থাকিলে অপশন বি টো চোৱা আমি have আছে has have or have আছে I যেহেতু আছে I হলে মানে কি হ'ব has আৰু have or I লগত কি বহে I লগত হলাই কি বহিব আমাৰ have বহিব তেতিয়া হলে কি হ'ব have not finished সো কি হ'ব অপশন বি টো কি হৈ যাব কারেক্ট আনসার হৈ যাব হেনে কৰি পিনে আমি সেন্টেন্স স্ট্ৰাকচাৰটো চালে মানে বুজি পাম নেক্সট কোৱেশ্চন চাও which of the following sentence is in the past continuous tense past continuous tense আমি ফৰ্মুলাটো বহাই লম কি কৰিব লাগিব is am are plus first mv plus ing হয় না নহয় is am are plus 5ng first হেৰি হলে মানে এনে হয় না নহয় ইয়াত চোৱা which of the এটো হয় তোমাৰ হেৰি ইয়াত was were হ'ব যদি past tense হয় past tense হলে was were হ'ব বাকি হেৰি নাই এটো হ'ব present tense এটো হৈ যাব তোমাৰ pastত হয় নহয় pastত হলে কি লগাম আমি was আৰু were লগাম আৰু প্ৰেজেন্টত হলে কি লগাম কোনটো ইউজ কৰিম is am আৰু are ৰ ব্যৱহাৰ কৰিম হয় না নহয় হেতু হিচাপত চাবলৈ গলে কি হ'ব past continuous ফৰ্মটো যেহেতু খুজিছে তেতিয়ালে আমাৰ এই is am are টো নালাগে আমাক এই is am are ৰ দৰকাৰ নপৰে আমাক কি লাগিব was were লাগিব হয় না নহয় সো কি হ'ব was were লগাব লাগিব
was বা where আমি ব্যৱহাৰ কৰিব লাগিব plus first form of the main verb plus ing. So was where plus first form of the main verb plus ing ক'ত আছে আমি চাম. She wrote a letter, ইয়াত নাই. First form of the main verb নাই, এইটো কি আছে ডাইৰেক্ট কৈছে যে তাই এখন চিঠি লিখিলে, এইটো কি আছে past indefinite ত আছে. So এইটো correct, এইটো কি হ'ব past indefinite ত থাকিব. আমি এইটোতো এই sentence কি হ'ব past indefinite ত থাকিব. She was writing, তাৰপৰা আহিলে she has been writing a letter, has been যিহেতু আছে, has been যদি থাকে আৰু ing থাকে তেতিয়া কি হয় এইটো হেৰিত পৰে continuous, perfect continuous ত পৰে. Perfect continuous ত পৰিলে এইটো কি হ'ব has যদি থাকে, has বা have থাকিলে মানে present perfect continuous ত পৰে. Present perfect continuous ত পৰে. তাৰপৰা আহিলে she will be writing a letter, she will be writing a letter মানে তাই ভৱিষ্যতে সেই লেটাৰখন লিখি থাকিব বুলি কৈছে. তো কি হ'ব এইটো কি হৈছে future continuous tense ত পৰিছে. Future continuous tense ত এই sentence টো পৰিছে. তো কি হ'ব অপচন বি টো চাওঁ আমি, she was writing a letter. ইয়াত কি হৈছে এইটো কাৰেক্ট আনসাৰ হ'ব কাৰণ কি হৈছে ইয়াত was where আছে, was where আৰু was আছে, c লগত কি হয় was or use কৰা হয়, হয় নে নহয়? was আছে, তাৰপিছত writing or কি আছে writing আছে, তাৰপিছত ing আছে. ইয়াত কি হৈছে তোমালোকৰ চোৱা এইটো যেতিয়া write, ইয়াত কি হৈছে দুটা word আছে, write plus ing ইয়াত লগোৱা আছে. যেতিয়া আমি write plus ing লিখো এনেকুৱা ধৰণৰ যদি লাষ্টত ই থকা word বিলাক যিবিলাক থাকে, ই থকা verb বিলাক থাকে, তেতিয়া কি হয় ইটো কাটি পিনে তাত ing টো যোগ কৰি দিওঁ এনেকে. এইটো ৰাইটৰ লগত আমি ing টো যোগ কৰি দিওঁ, ই জেগাত আমি কি কৰো ing টো ৰিপ্লেচ কৰি দিওঁ. চ' এনেকে ধৰণেৰে তোমালোকে কৰিব লাগিব. চ' এইটো হিচাপত চাবলৈ গ'লে এইটো কি হৈছে অপচন বি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব. নেক্সট কুৱেশ্যন চাম. কুৱেশ্যন নম্বৰ 4, water dress at 100 degree Celsius মানে কি হৈছে waterটো কি হয় বুলি কৈছে 100 degree Celsius ত বইল হয় বুলি কৈছে. এইটো এটা কি হয় ফেক্ট হয়, হয় নে নহয়? ফেক্ট হয়, এইটো এটা কি হয় ফেক্ট, হয় নহয়? এইটো এটা মানে সদায় হৈ থকা বস্তু, এইটো ইউনিভাৰ্চেল ট্ৰুথ টাইপৰ হৈ যায়, এইটো সত্যই হয়. চ' এইটো কি হ'ব ইয়াত কি কৰিব লাগিব আমি ইজ বইলিং বা বইলড এইটো তাত নালাগে আমাক. ফেক্ট যিহেতু হয় আমাক ইয়াত লাগিব ইনডিফিনিট টেন্সটো লাগিব, ইনডেফিনিট টেন্স লাগিব. কোনটো ইনডিফিনিট টেন্স লাগিব আমাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্স লাগিব. প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ দৰকাৰ হ'ব, ইয়াত আমি কি লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্স ইউজ কৰিব লাগিব. চ' প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰণে এই দুটাই আছে. আৰু যেতিয়া কি হয় ৱাটাৰটো যিহেতু চিংগুলাৰ হয়, চিংগুলাৰ হলে মানে কি হয় যিটো ভাৰ্ব হ'ব ভাৰ্বটোৰ লগত কি হ'ব প্লাছ এছ অৰ ইএছ লগাই দিব লাগিব আমি, এছ অৰ ইএছ লগাই দিব. সেইটো হিচাপত যদি চাওঁ আমাৰ অপশ্যন এ টো কাৰেক্ট আনসাৰ হ'ব. এছ আৰু ইএছ টো ক'ত লগাব লাগিব যেতিয়া ভাৰ্বটো চিংগুলাৰ হ'ব, ভাৰ্বটো যদি চিংগুলাৰ হয়, হয় নাই? চিংগুলাৰ হয় আৰু চিংগুলাৰ আকৌ দুটামান এক্সেপশ্যন আছে. আই যদি থাকে তেতিয়া আমি কি কৰিব লাগিব এছ অৰ ইএছ টো আমি নালাগে, বুজিছা না? আইত নালাগে আৰু ইউত নালাগে, এই দুটা থাকিলে মানে এই বস্তুটো নালাগে আমাক, বুজিছা? এইটো আমাৰ এছ অৰ ইউ এছ নালাগে. এই দুটা এইটো আই থাকিলে আইটো চিংগুলাৰ, ইউটো আমাৰ চিংগুলাৰো হয় আৰু প্লুৰেলো হয়. চ' সেইটো হিচাপত কৰিব লাগিব. চ' কি হ'ব বইলছ, বইলছটো আমি ইয়াত বহাই দিব লাগিব, ৱাটাৰ বইলছ at 100 degrees Celsius. চ' সেনেকে কৰি পিনে আমি কৰিব লাগিব, 100 ডিগ্ৰী চেলচিয়াছত কি হয় ৱাটাৰটো বইল হয়. নেক্সট কুৱেশ্যন চাম, when I arrived at the party. ইয়াত কি হৈছে প্ৰথম চেন্টেন্সটো আমি চাব লাগিব. প্ৰথম চেন্টেন্সটো যদি হেৰি থাকে, ইয়াত কি হৈছে এটা চেন্টেন্সে চিটুৱেশ্যন এটা বনাই দিছে, হয় নে নহয়? মই সেইটো সময়ত আহি কি হ'ল মই যেতিয়া আহি পালোহি তেতিয়া তেওঁলোকে কিবা এটা কৰি আছিল, মই যিটো সময়ত আহি পাইছিলোহি, হয় না? পাইছিলোহি বুলি কওঁতে তেওঁলোকে তেতিয়া বেলেগ এটা কাম কৰি আছিল. সেনেকুৱাকে আমাৰ কি হয় চিটুৱেশ্যন এটা বনাই দিয়ে ফাৰ্ষ্ট চেন্টেন্সটোৱে. ফাৰ্ষ্ট চেন্টেন্সটো যিটো তোমাৰ টেন্সত থাকিব, এইটো আমি যিটো ভাৰ্ব থাকে ভাৰ্বটো বা আমি টেন্স এইটো কি আছে পাষ্ট টেন্সত আছে, হয় না? পাষ্ট টেন্সত যেতিয়া থাকিব তেতিয়াহ'লে আমি কি কৰিব লাগিব ইয়াক পাষ্ট টেন্সতে লিখিব লাগিব. মানে মই সেইটো সময়ত আহোঁতে তেওঁলোকে কিবা এটা কাম কৰি আছিলে বুলি যিহেতু হৈছে তেতিয়াহ'লে কি হ'ব কৰি থকা কামবোৰ পাষ্টত যদি কিবা এটা কাম চলি থাকে সেই কামটো আমি কিহত দেখাম পাষ্ট কণ্টিনিউৱাছ টেন্সত দেখাম, পাষ্ট কণ্টিনিউৱাছত দেখাম. পাষ্ট কণ্টিনিউৱাছত যদি দেখাও আমি ইয়াত পাষ্ট কণ্টিনিউৱাছটো চাব লাগিব, হয় নে নহয়? হেভ হেডটো পাৰফেক্ট টেন্সত পৰে, নহ'ব হেড হেভ এইটো নহ'ব, হয় নে নহয়? এই দুটা আমি কাটি দিলো. তা কি হ'ব আৰ হেভিং আৰু ৱেৰ হেভিং এই দুটা হৈছে কণ্টিনিউৱাছ টেন্সত থকা sentence phrase. তো ইয়াত কি হ'ব তোমাৰ were having টো হ'ব, whereটোৱে কি কয় was were কিহত বহাইছে বুলি কৈছিলো মই ইয়াৰ আগতে, was were টো আমি কি কৰো pastত বহাও, I was, he was এনেকুৱা pastত বহাও. তো কি হ'ব were having টো হৈ যাব, এইটো কি হৈ যাব কাটি দিব লাগিব, were having টো হৈ যাব যদি আমি এনেকে চাওঁ. নেক্সট কুৱেশ্যন চাবা তোমালোকে, কুৱেশ্যন নম্বৰ 6, by next June মানে নেক্সট জুনত
বাই নেক্সট জুন মানে মই নেক্সট জুনত, জুন মাহত মানে নেক্সট জুন মাহত মানে কি আহিবলগীয়া জুন মাহত মই কি কৰিম বুলি কৈছে, গ্ৰেজুৱেশ্যন কৰিম বুলি কৈছে। হা মানে কি হৈছে, গ্ৰেজুৱেশ্যনৰ যিটো কাম আছে তেওঁ কি কৰিব, জুন মাহত খতম কৰিব, আহিবলগীয়া জুন মাহত খতম কৰিব। তেতিয়াহ'লে কি হৈছে, তেওঁ কৈছে যে ভৱিষ্যতে কোনোবা এটা কাম কি কৰিব, তেওঁ এই চেন্টেন্সটো কোৱা হৈছে যে ভৱিষ্যতে কিবা এটা কাম কি হ'ব, সম্পূৰ্ণৰূপে সমাধা হ'ব বা সম্পূৰ্ণৰূপে হৈ যাব বুলি কৈছে। চ' সেইটো হিচাপৰ পৰা যদি চাওঁ আমি, ভৱিষ্যতলৈ হলে মানে কি হয়, উইল শ্বেল মানে এইটো কি হৈছে, ভৱিষ্যতলৈ সম্পূৰ্ণ হ'ব মানে ফিউচাৰ পাৰফেক্ট টেন্স হয়, হয় নহয়? ফিউচাৰ পাৰফেক্ট টেন্স যদি হয়, আমাৰ এইটো ফিউচাৰ পাৰফেক্ট টেন্স হয়। উইল শ্বেল প্লাছ কি হ'ব, হেজ হেভ প্লাছ কি হ'ব, থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিব লাগিব, ফৰ্ম মেইন ভাৰ্ব। এইটো হ'ব, তাৰ আগত আমি ছাবজেক্ট অবজেক্ট লগাই দিম, তাৰ আগত পিছত আমি ছাবজেক্ট অবজেক্ট লগাই দিম। সেইটো হিচাপত যদি চাওঁ আমি কি হ'ব, কোনটোত আমাৰ উইল শ্বেল আছে, দুটাত উইল আছে, হয় নে নহয়? এইকেইটা কাটি দিম, হেভ ফিনিছড এইকেইটা নালাগে, হয় নে নহয়? এইকেইটা নালাগে, উইল দুটাত আছে, বি আৰু বিত আছে, হয় নে নহয়? ইয়াত কি আছে চোৱা, অপশ্যন চি টোত কি আছে, উইল ফিনিচিং ING আছে। ING থাকিলে কি হয়, কণ্টিনিউয়াছ টেন্স হয়। চ' কণ্টিনিউয়াছ টেন্স আমাক নালাগে, আমাক কি লাগিব, ফিউচাৰ পাৰফেক্ট টেন্স লাগিব, হয় নে নহয়? ফিউচাৰ পাৰফেক্ট টেন্সত কি হ'ব, উইল হেভ ফিনিছডটো আমাৰ কি হৈ যাব, ফিউচাৰ পাৰফেক্ট টেন্সত বহি যাব। চ' দিছ উইল বি দ্য কাৰেক্ট আনচাৰ। চ' দ্য আনচাৰ উড বি option number B. So কি হ'ব, by next June I will have finished my graduation. Next question. এই কুৱেশ্যনটো একেবাৰে বহুত কমন হয়, মানে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে বুলি ক'ব বিচাৰিছে চেন্টেন্সটো। তো কি হ'ব, ৰাতিপুৱাৰ পৰা কামটো চলি আছে এতিয়া বৰ্তমানলৈ, এইটো কি হ'ব, প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত বহাম। প্ৰেজেন্ট কণ্টিনিউয়াছ টেন্সত বহাবলৈ হ'লে আমি কি কৰিব লাগিব, হেজ হেভ প্লাছ কি হ'ব, been has been raining, present perfect continuous, হয় নাই? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছত আমি এইটো বহাম, প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছত বহাই দিম, হয় নে নহয়? মানে পাষ্টত কিবা এটা কাম আৰম্ভ হৈ পিনে সম্পন্ন হৈ পিনে এতিয়াও চলি আছে, কিবা হেজ হেভ প্লাছ বিন প্লাছ ফাৰ্ষ্ট MV প্লাছ ING, এইটো আমি বহাব লাগিব। এইটো ক'ত ক'ত আছে তোমালোকে চাবা, হেজ হেভৰ আমি চা, হেজ গোটেইকেইটাতে এটাতো নাই, এইটোত নাই, মানে অপশ্যন এইটোৱে কাৰেক্ট হ'ব এফালৰ পৰা চাবলৈ গ'লে। সেনেকে তোমালোকে জানিব লাগিব যে প্ৰথমতে চেন্টেন্সটো কোনটো হেৰিত আছে, তাৰপিছত অপশ্যন কেইটা যেতিয়া চাবা তোমালোকে, তাত তোমালোকে গম পাই যাবা যে সেইটো যদি অপশ্যন কেইটাত নাই, সেইকেইটা ৱৰ্ড যদি নাই বা সেইকেইটা ভাৰ্ব নাই, সেইকেইটা হেল্পিং ভাৰ্ব নাই, তেতিয়া আমি কি কৰিম, মানে বাকীকেইটা হেৰি কৰি পিনে এলিমিনেট কৰি লাষ্টত আমি কুৱেশ্যনটো এনচাৰ, অবভিয়াছলি আনচাৰ এটা থাকিবই লাগিব, হয় নে নহয়? যদি নন অফ দি আদাৰ বুলি দি দিয়ে, নন অফ দি এবভ দি দিয়ে, তেতিয়া বেলেগ কথা, কিন্তু সেইটো কাম নকৰে টেন্সত। চ' কি হ'ব, অপশ্যন বি টো কাৰেক্ট আনচাৰ হ'ব। এনে যদি বহাই চাওঁ, হেজ হেভৰ হেজ আছে, বিন আহিলে, তাৰপৰা ৰেইন, তাৰ লগত ING আছে, হয় নে নহয়? ৰেইনটো এইটো ফাৰ্ষ্ট ফৰ্ম হ'ল, হয় নে নহয়? তাৰপিছত ING লগোৱা আছে, চব ঠিকছে মিলিছে, মানে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰপৰা চোৱা, ইয়াত কৈছে আইডেন্টিফাই দ্য ফিউচাৰ কণ্টিনিউয়াছ ফৰ্ম অফ দ্য ভাৰ্ব চিং। ফিউচাৰ কণ্টিনিউয়াছ ফৰ্ম মানে হৈ থাকিব ভৱিষ্যতলৈ। ফিউচাৰ কণ্টিনিউয়াছ টেন্সত কি আছিলে আমাৰ, উইল শ্বেল প্লাছ বি প্লাছ ফাৰ্ষ্ট ফৰ্ম MV প্লাছ ING, হয় নে নহয়? এইটো আছিলে আমাৰ ফিউচাৰ কণ্টিনিউয়াছ টেন্সৰ ষ্ট্ৰাকচাৰ হয়। এইটো গোটেইটো ষ্ট্ৰাকচাৰ নহয়, তোমালোকক মই আকৌ এবাৰ কৈ দিছো। এইটো কি হয়, ইয়াৰ আগত ছাবজেক্ট অবজেক্ট প্ৰিপজিশ্যন, তাৰপিছত প্ৰিপজিশ্যন বাগেৰা সেই গোটেইখিনি বস্তু লাগিব, হয় না? সব কুছ চাহিয়ে হোগা হমেं, এভৰিথিং উইল বি নিডেড। চ' সেইটো বোলে মই এনেকে কৈ দিলো তোমাক, উইল শ্বেল দেখাই দিলো, ফাৰ্ষ্ট ফৰ্ম অফ দ্য মেইন ভাৰ্ব বহাই দিলো, ছাৰে বোলে এনেকেহে ক'লে, সেইটোৱে হৈ যাব নহয় দেই। ইয়াত কি হ'ব, উইল শ্বেল প্লাছ বি, অকে, BE আকৌ দেই, অকল বি নহয়। চ' সেইটো হিচাপত চাবলৈ গ'লে কোনটো হ'ব, উইল শ্বেল কোনটোত আছে, উইল আছে, উডটো নহয়, উডটো কি হয়, পাষ্ট টেন্সত হয়, উডটো কি হয়, পাষ্ট ফৰ্ম হয় এটা, উডটো সেইকাৰণে এইটো নহ'ব। ছিংগিং আছে, নহ'ব। ING থকা কেইটা এইটো আছে, কি হ'ব, কণ্টিনিউয়াছ, উইল চিং আছে, কিন্তু ইয়াত কি হ'ব, আমাৰ কণ্টিনিউয়াছ ফৰ্ম লাগিব,
ফিউচাৰ কণ্টিনিউয়াছ হৈছে সো কণ্টিনিউয়াছ হ'বলৈ হ'লে আইএনজি লাগিবই হয় না নহয় সো এইটো কি কৰিব লাগিব আমি কাটি দিব লাগিব তেলে কি থাকিলে অপচন বি টু কাৰেক্ট আনসাৰ হৈ গল হয় না নহয় অপচন চাবা উইল হয় না নহয় কি আছে সিং উইল সিং বা শেল সিং তা বি আহিলে তারপর সিঙ্গিং সিং প্লাস আইএনজি আহিলে হয় না ফার্স্ট ফর্মটো বহিছে প্লাস আইএনজি আহিছে না সিং টু কি হল ফার্স্ট ফর্ম হল তার লগত আইএনজি লগালো আমি সিঙ্গিং হৈছে তার আগত উইল চেল আছে উইল চেলৰ উইল আছে প্লাস বি আছে উইল বি সিঙ্গিং হয় না নহয় সো হেতু হিসাবত চাবলৈ গলে কি হ'ব উইল বি সিঙ্গিং would be the correct answer সো এনেকুৱা ধৰণৰ কথা বেলেগ বেলেগ ধৰণেৰে আমি কৰিব লাগিব কোৱেশ্চন বিলাক the train dressed before we reach the station মানে কি কৈছে যে আমি ষ্টেচন পোৱাৰ আগতে কি হল ট্ৰেইনখন গুচি গল ট্ৰেইন যেটো গল ট্ৰেইন যেটো যোৱাৰ ঘটনাটো কি হল সেই যেটো হেৰি হয় সেই একচনটো কি হল পাৰফেক্টলি পাষ্টত হৈ গল সো পাৰফেক্টলি যেতিয়া পাষ্টত কিবা এটা কাম হৈ যায় তাক আমি কিহত দেখাম পাষ্ট পাৰফেক্ট টেন্সত দেখাম হয় না নহয় সো পাষ্ট পাৰফেক্ট টেন্সত যদি দেখাবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগিব পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো কি আছিলে had প্লাস থাৰ্ড ফৰ্ম মেইন ভাৰ্ব হয় নহয় এইকেইটা থাকিব লাগিব had প্লাস থাৰ্ড ফৰ্ম অফ দা মেইন ভাৰ্ব থাকিব লাগিব had থাকা কোনকেইটা আছে চাওঁ আমি was আছে এইটো নহব has left আছে নহব has টো কি হয় has আৰু have টো ক'ত থাকে তোমাৰ has আৰু have যদি থাকে এইটো কি হ'ব প্ৰেজেন্ট টেন্সত হয় ওকে মানে এইটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে has আৰু have এ প্ৰেজেন্ট পাৰফেক্ট টেন্সটো বুজায় সো এইটো নহয় সো হিটো হিচাপত যদি চাওঁ আমাৰ লেফ্ট টো নহয় লেফ্ট টো আমাৰ ফৰ্মুলাত পৰা নাই সো কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব had left had চাওঁ had আছে লেফ্ট লেফ্ট টো কি হল লিভৰ থাৰ্ড ফৰ্ম হয় লিভৰ কি হয় থাৰ্ড ফৰ্মটো কি হৈ যাব আমাৰ লেফ্ট ওকে হেনেকে কৰি পিনে আমি কৰিব লাগিব নেক্সট কোৱেশ্চন চাওঁ if it rains we rest the match কি হৈছে যে if it rains যদি বৰষুণ দিয়ে তেতিয়া কি হ'ব ইয়াত আমাৰ গোটেই ওয়াৰ্ড কেইটা কেনসেল পাইছো মানে কি হল মেটচখন কেনসেল কৰি দিব বুলি কৈছে মেটচখন কেনসেল কেতিয়া কৰিব তাৰ এটা সিচুৱেচন আছে এটা বৰষুণ দিয়ে বৰষুণটো কেতিয়া দিব দিয়া নাই এতিয়ালৈকে দিলেহে সো কি হ'ব যদি আমি ফিউচাৰৰ কথা কোৱা হৈছে না ইয়াত যে হ'ব পাৰে সেইটো ফিউচাৰৰ সম্ভাৱনাৰ কথা কৈছে তো কি হ'ব এইটো আমি ফিউচাৰ টেন্সত লিখিব লাগিব ফিউচাৰ টেন্সত লিখিবলৈ হলে মানে কি হ'ব ফিউচাৰত কি হ'ব এইটো ডেফিনিট টেন্সত ফিউচাৰ ডেফিনিট টেন্সত লিখিব লাগিব ফিউচাৰ সিম্পল ফিউচাৰত লিখিব লাগিব আমি ফিউচাৰ কোনটো হ'ব সিম্পল হয় নহয় সিম্পল ফিউচাৰ সিম্পল ফিউচাৰ এইটো কি আছিলে উইল শ্যাল প্লাস কি আছিলে তোমাৰ ফাৰ্স্ট ফৰ্ম অফ মেইন ভাৰ্ব হয় নহয় সেইটো হিচাপত চাবলৈ গলে আমি এইটো উইল শ্যাল প্লাস ফাৰ্স্ট ফৰ্ম অফ দা মেইন ভাৰ্ব থাকাটো আমি কি হ'ব হেৰি কৰিব লাগিব তো কি হ'ব if it rains we would নহয় would টো কি হয় will shall সেইটো নহব তো কি হ'ব cancel cancel টো নহব cancel কৰি দিয়া এইটো cancel নহব would নহব তো কি হ'ব will cancel we will cancel the match কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হৈ যাব এনেকৈ কৰি পিনে উলিয়াব লাগিব এতিয়া এইখিনি বস্তু যে তোমালোকে চাইছা এইকেইটা এই ফৰ্মুলা বিলাক তোমালোকে জানিব লাগিব ষ্ট্ৰাকচাৰটো জানিব লাগিব বস্তু এটা বনাবলৈ হলে ঘৰ এটা বনাবলৈ হলে তুমি এটা যদি ঘৰ এটা বনাবলৈ ঘৰ বনাইছো আৰু মই ঘৰ এটা বনাবলৈ হলে মানে তুমি তলৰ পৰা বনাই আহিব লাগিব হয় নে নহয় এই ওপৰৰ পৰা তুমি টিংখন প্ৰথমতে দিলা তাৰপিছতে আকৌ তুমি হেৰি কৰি হেনেকে কৰি বনাব নোৱাৰা চট বনোৱা ঘৰ এটা প্ৰথমতে তুমি চটখন বনাই ল'ব নোৱাৰা প্ৰথম তলৰ পৰা আহিব লাগিব আৰু যদি সেইটো খেলি মেলি হয় প্ৰথম ওপৰতে যদি চটখন বনাবলৈ যোৱা তোমাৰ তলত খুঁটা কেইটা নবনাই যদি তুমি চটখন দিবলৈ যোৱা কি হ'ব চটখন পৰি যাব হয় নাই মানুহকেইটা এনেকে ধৰি থৈ দিব লাগিব ঘৰত থকা মানুহকেইটা সদায় এনেকে এনেকে ধৰি পিনে ৰখি থাকিব লাগিব ভাত চাত বনাব একো কৰিব নাই এনেকে চটখন ধৰি পিনে ঘৰত 1000টামান মানুহ আনি সেনেকে সো সেইটো হিচাপত কি হ'ব লাগিব তোমালোকে এফালৰ পৰা একাধিক ক্ৰমে যাব লাগিব ষ্ট্ৰাকচাৰটো লাগিব হয় নহয় মানুহৰ যেনেকে বডি ষ্ট্ৰাকচাৰ আছে হাড় থাকে তাৰপিছতে মাংস পেশী থাকে সেনেকুৱা ধৰণৰকে আমি যাব লাগিব সো সেইটো হিচাপত চাবলৈ গ'লে এইটো হয় এইটো কোৱেশ্চন তাৰপৰা নেক্সট কোৱেশ্চন চাওঁ আইডেন্টিফাই দ্য টেন্স I have known him for 10 years আইডেন্টিফাই কৰিব কৈছে I have known him for 10 years মই তাক 10 বছৰৰ পৰা চিনি পাইছিলো হয় না have আছে have টো কি হয় have টো কোনটো টেন্সত থাকে have টো কি হৈছে প্ৰেজেন্ট টেন্সত থাকে নে নাথাকে মানে প্ৰেজেন্ট টেন্সত আছে known টো কোন হেৰিত ব্যৱহাৰ কৰা হয় থাৰ্ড ফৰ্মটো সদায় পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয় তো কি হ'ব এইটো পাৰফেক্ট সো এইটো কোনটো হেৰিত পৰিব প্ৰেজেন্ট পাৰফেক্টত পৰিছে নে নহয় প্ৰেজেন্ট কন্টিনিউয়াছ নহয় কাৰণ আইএনজি নাই ইয়াত সেইটো নহয় সিম্পল পাষ্ট নহয় I have known পাষ্টত নহয়
past perfect নহয় কাৰণ past perfect হোৱা হলে had থাকিলে হয় হয় নহয় have has থাকিলে মানে কি হ'ব present present হলে মানে present perfect হৈ গ'ল so কি হ'ব option B টো correct answer হ'ব next question চাও they dress football every morning in the local field তেওঁলোকে কি কৰে প্ৰতিটো ৰাতিপুৱাই সদায় ৰাতিপুৱা তেওঁলোকে কি কৰে local field খনত ফুটবল খেলে so কি হৈছে এটো এটা habitual হয় habitual action বিলাক কোনটো টেন্সত আছিলে আমাৰ হয় present indefinite tenseত আমি বহাব লাগে so present indefinite tenseত আমি বহাব লাগিব habitual হয় যেহেতু এটো এটা কি হয় habit হয় habit বা regular কৰা কাম regular হেতু habit বা regular আমি যদি habitual হয় বা regular যেটো কাম কৰো হেতু আমি কি কৰো হেনকা ধৰণৰ কথাবিলাক describe কৰিবলৈ আমি present কি হয় indefinite tense ব্যৱহাৰ কৰো so কি হ'ব present indefinite tense বুলি আমি গম পালো হয় নাই এতিয়া present indefinite tense বুলি যেতিয়া গম পালো তেতিয়া আমি present indefinite tenseৰ কি কৰিব লাগিব ফৰ্মুলাটো চাব লাগিব present indefinite tenseৰ কি আছিল subjectৰ লগত কি কৰিব লাগিব first form হলো আমি first form of main verb বহাই পিনে তাৰ লগত s বা es যোগ কৰি দিলো এটা s বা es যোগ কৰিলে মানে কি হ'ব আমি যদি চাও ইয়াত কি আছে day আছে day থাকিলে যদি subject টো plural থাকে plural বা এইবিলাক থাকে day we এনেকুৱা ধৰণৰ এইবিলাক যদি থাকে we you I যদি থাকে তেতিয়া আমি কি কৰো যাৰ ফাৰ্স্ট ফৰ্মৰ লগত এই দুটা নলগাও ফাৰ্স্ট ফৰ্মৰ অকল ফাৰ্স্ট ফৰ্মটোৱে বহাও মানে যেটো হেৰি থাকিব হেতু ফাৰ্স্ট ফৰ্ম নাই সিম্পলি আমি কি কৰিব লাগিব ফাৰ্স্ট ফৰ্ম বা past present tense টো বহাই দিব লাগিব মেইন ভাৰ্বৰ প্ৰেজেন্ট টেন্সত বহাব লাগিব এটা মেইন ভাৰ্বৰ প্ৰেজেন্ট টেন্সত কি আছে এটোটো নাই এটো কি হয় past tenseত আছে ইয়াত s এটা আছে এটো নহব playing to ing আছে এটো continuous tense continuous formত আছে continuous হৈ আছে এতিয়ালে কি হ'ব অপচন এ টো কাৰেক্ট হ'ব they play football every evening in the local field so কি হ'ব অপচন এ টো কাৰেক্ট আনসাৰ হৈ যাব next question চাম what is the correct negative form of the form of এটো আছে he work আমাক কি কৈছিলো মই থাৰ্ড তোমালোক একেবাৰে মই সিম্পল কৰি দিছো যেতিয়া এনেকা কোৱেশ্চন বিলাক দিয়া হয় নেগেটিভ কৰিব দিছে এটো এই সেন্টেন্সটো যেটো আছে এডখৰ পৰা এডখৰলৈকে he works here এডখৰলৈকে কি কৰিব দিছে নেগেটিভ কৰিব দিছে নেগেটিভ কৰিবলৈ হলে কি হয় আমি not এটা বহাব লাগে এটা not টো কত বহাব লাগিব প্ৰথম হৈ গল এটো সাবজেক্ট হয় না না সাবজেক্ট টো আহিলে ফাৰ্স্ট পজিশনত আহিলে তারপর এটো হৈ গল verb মেইন verb টো আহিলে সেকেন্ড সাবজেক্ট টো কিহত আছে ফাৰ্স্টত আছে verb টো সেকেন্ড পজিশনত থাকিব হয় নহয় হেনেকে চাব লাগিব এনেকে মই কৈছো যে তোমালোকক মই এটা কৈ দিম যে তোমালোকে থাৰ্ডত 3 নম্বৰত বহাই দিবা বুলি কলো 3 নম্বৰত মানে কি হৈছে 1 2 3 কে গন্তি কৰি বহাই দিলে নহব এতিয়া চোৱা তোমাৰ এনেকুৱা হ'ব পাৰে দা বয় বুলি দিব পাৰে এতিয়া ইয়াত কি কৰিব লাগিব প্ৰথমতেটো কৈছো ইয়াত আমি not এটা এড কৰি দিলে হল ইয়াত কি কৰিব লাগিব এটো আমি not এড কৰি দিলে নহব এটো কি কৰিব লাগিব আমি do does লগাব লাগিব do does দেখিছা না do বা does প্লাস কি কৰিব লাগিব এটো যেহেতু প্ৰেজেন্ট ইনডিফিনিটত আছে do বা does আৰু not এটো আমি এড কৰি দিব লাগিব এটো কোড এড কৰিম আমি থাৰ্ড পজিশনৰ পৰা এড কৰি যাম সো এটো হিচাপত চাবলৈ গলে কোনটো হ'ব he not work here নহয় কি হ'ব do does কোনটোত আছে এটোত আছে আৰু এটোত আছে হা আৰু এটোটো আছে ইয়াত works আছে এটো আমাক নালাগে works এটো নহয় এটো s টো আছে নহয় ফাৰ্স্ট ফৰ্মৰ অকল হেই যে ইনডিফিনিট টেন্সৰ কথাটো যে কৈছিলো s আৰু es টো ফাৰ্স্ট ফৰ্মৰ লগত অকল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যেটো পজিটিভ সেন্টেন্স থাকিব তাতে বহায় বাকি বিলাকত s টো দৰকাৰ নাই তো কি হ'ব এই দুটা থাকিলে আমাৰ এটো নালাগে আমাক সো হেতু হিচাপত do does টো কত বহাম does he লগত কি বহায় he লগত কি বহিব he লগত আমাৰ বহিব কি he লগত আমি কি কৰো do বা does ৰ does টো বহাও does টো সদায় সিঙ্গুলাৰত বহে বুজিছা না সিঙ্গুলাৰ I টো বাদ দিছো I টোৰ লগত অকল do বহে সিঙ্গুলাৰ অকল I টো বাদ দি বাকি সবৰ লগতে কি বহিব does বহিব হেতু হিচাপত চাবলৈ গলে কোনটো হ'ব does তাৰ পিছত তাৰ লগত কি কৰিব লাগিব আমি not এটা লগাই দিলো হেতুকে he does not work here so কি হ'ব অপচন বি টো কাৰেক্ট আনসাৰ হ'ব next question listen someone dress the piano in the next room শুনা listen বুলি কৈছে যে শুনা বুলি কৈছে শুনা যে কি কৈছে someone dress the piano মানে শুনা বুলি যেহেতু কৈছে শুনা কোনোবাই পিয়ানোখন কি কৰিছে ইয়াত প্লে কৰিছে প্লে কৰি আছে এটো কি হৈছে শুনা বুলি কওঁতে যেটা কৈছে যে শুনিবলৈ হলে কি হ'ব লাগিব সেই কামটো পিয়ানো বজোৱা যেটো কাম হেতু হৈ থাকিব লাগিব বৰ্তমানত
সো এটো কি হ'ব লাগিব আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিম তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স কোনটো হ'ব আমি চাবলৈ হলে মানে কি হ'ব কন্টিনিউয়াস টেন্সৰ ফৰ্মত কি হ'লে আইএনজি লাগিব লাষ্টত আইএনজি লাগিব আৰু আগত ইজ এম আৰ ফাৰ্ষ্ট এমবি প্লাস আইএনজি এনেকৈ কৈ পিনে আমাক লাগিব ইজ এম আৰ হয় নহয় সো হেতু হিচাপত চাবলৈ গ'লে কোনটোত আইএনজি আছে একেবাৰে তোমালোকে কন্টিনিউয়াস টেন্স বুলি বুজি পালা যেহেতু কোনটো আইএনজি আছে আমি চাব লাগিব প্লেজত নাই আইএনজি প্লেড নাই হেজ প্লেডত নাই সো প্লেইং আইএনজি আছে ইজ আছে সামওয়ান বুলি কওঁতে এটা বুজাইছে এটা বুজালে মানে আমি তাৰ লগত কি ব্যৱহাৰ কৰো ইজ ব্যৱহাৰ কৰো সিঙ্গুলাৰ থাকিলে মানে except ইজ ব্যৱহাৰ কৰো সিঙ্গুলাৰ থাকিলে except I লগত সদায় কি কৰা হয় প্ৰেজেন্ট টেন্সত এম ব্যৱহাৰ কৰা হয় সো হেতু হিচাপত চাবলৈ গ'লে কি হ'ব ইজ প্লেইং প্লে আছে প্লে লগত আইএনজি লগোৱা আছে প্লে লগত আইএনজি যোগ কৰা আছে সো হেতু হিচাপত চাবলৈ গ'লে অপচন বি টো কি হৈ যাব কাৰেক্ট আনসাৰ হৈ যাব নেক্সট কোৱেশ্চন চাম I dressed to Delhi on a business trip last year বুলি কৈছে যে হেতু লাষ্ট ইয়াৰ বুলি কৈ দিয়া লগে লগে এটা পাষ্ট টেন্সতে আছে পাষ্টতে আছে এটা কোনটো পাষ্টত আছে আমি এটা চাব লাগিব হয় না কৈছে যে I dressed to Delhi on a business trip last year মই মানে গৈছিলো বুলি কৈছে দিল্লীলৈ মই লাষ্ট ইয়াৰ বিজনেস ট্ৰিপ এটাত গৈছিলো বুলি কৈছে গৈছিলো বুলি যেহেতু কৈছিলে গলো বুলি কোৱা নাই গৈছিলো বুলি কৈছে সো কি হ'ব এটো প্ৰেজেন্ট টেন্স পাষ্ট ইনডেফিনিট টেন্স হ'ব past indefinite tense হ'ব past indefinite tense ৰ ফৰ্মুলাটো আমাৰ কি আছিলে subject আছিলে তাৰপিছত কি হ'ব second form of verb main verb বহাব লাগিব আমি হেতু হিচাপত চাবলৈ গ'লে second form of main verb কোনটোত আছে go ইয়াত এটো go ৰ কি হয় go টো হৈছে present form বা present participle go to present participle তারপর when to কি হয় past form বা second form হয় past tense বা second form এটো first form তারপর gone to কি হয় past participle past tense আৰু past participle ৰ মাজৰ পাৰ্থক্য এটো কি হয় third form হয় সো হেতু হিচাপত চাবলৈ গ'লে কি হ'ব went লাগিব আমাক went to লাগিব I went to Delhi on a business trip last year সো এটো কি হৈ যাব এটো have gone to নহয় I have gone to নহয় বেলেগৰ কথা ক'লেহে এটো হয় সো 15 নম্বৰটো হৈ গ'ল next question চাও question number 16 we dress for 3 hours before it finally started to rain কি হৈছে কৈছে যে কিবা এটা কাম তেওঁলোকে 3 ঘণ্টালৈকে কৰি আছিলে হয় না নহয় কৰি থাকা পিছত কি হ'ল ফাইনালি বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিছিলে বুলি কেলে গম পাইছো আমি started হয় না নহয় started আছে এটোত কি আছে এটো এটা verb আছে verb কিটা তোমালোকে বিচাৰি মেলি চাব লাগিব সো started আছে যেহেতু এটো কি হ'ব past tense ত যাব past tense ত গ'ল নে past tense ত কি কৈছিলা past ত তেওঁ 3 ঘণ্টা লৈকে walking ৰ কামটো কৰি আছিলে মানে past perfect তাৰপা লগত কি লগাব লাগিব continuous past perfect continuous ত হৈছিলে মানে past ত perfectly তেওঁলোকে কন্টিনিউ কৰি আছিলে 3 ঘণ্টাৰ কাৰণে কোনোবা এটা কাম সো হেতু হিচাপৰ পৰা চাবলৈ গ'লে আমি past perfect continuous ফৰ্মুলাটো বহাব লাগিব past perfect continuous ত কি কৰিব লাগিব had লগাব লাগিব প্লাস been লগাব লাগিব প্লাস কি হ'ব first form of main verb plus ing লগাব লাগিব first form of main verb plus ing লগাব লাগিব এটো হিচাপত কৰিব লাগিব এটো হিচাপত কৰিবলৈ গ'লে মানে আমি চাম had থাকা কোনটো আছে had been থাকা কোনটো আছে have been নহয় have been হলে মানে এটো চোৱা এটোত have been আছে তো এটো কি হৈ যাব প্ৰেজেন্টত আছে এটো কি হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আছে ওকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছত আছে তারপর walked এটো past tense ত আছে past indefinite ত আছে past indefinite আছে were walking এটো কি আছে past continuous ত আছে এটো কিহত আছে past continuous ত আছে এটো had been walking এটো কি হ'ব কারেক্ট আনসার হ'ব এটো গুটে ফৰ্মুলাটোৰ লগত মিলি আছে তোমালোকে যদি চোৱা মানে ফৰ্মুলা বুলিয়ে কৈছো স্ট্ৰাকচাৰটোৰ লগত মিলি আছে ফৰ্মুলা ওলাই স্ট্ৰাকচাৰ হয় একচুয়ালি সো নেক্সট কোৱেশ্চন চাম কোৱেশ্চন নম্বৰ 17 I dress you with your project tomorrow morning ইয়াৰ আগতে মই তোমালোকক কৈ দিও যে জিএনএম ৰ যিখিনি ক্লাস আছে
এই GNM ক্লাছ তোমালোকৰ চলি আছে বৰ্তমান আসাম কেৰিয়াৰ পইণ্টৰ আমাৰ যিটো এপ আছে তোমাৰ স্ক্ৰীনৰ তলত তোমালোকে হেৰিটো পাই যাবা এপটো ডাউনলোড কৰা এপ ডাউনলোড কৰা তাত তোমালোকে GNM যোনে যোনে ইন্টাৰেষ্টেড হয় তেওঁলোকে বা তোমালোকে যোনে চাই আছা তোমাৰ যদি ভাইটি ভন্টি বা বা আছে বা তুমি যদি চাই আছা এইটো তোমালোকে এপটো ডাউনলোড কৰা প্লে ষ্টৰৰ পৰা পাই যাবা নহলে ফোনত কি বুলি কয় আইফোনত হলে মানে এপ ষ্টৰত পাই যাবা তাত আসাম কেৰিয়াৰ পইণ্ট বুলি এপটো আছে তাত ডাউনলোড কৰা তাত তোমালোকৰ আছে 549ত আৰু যদি কোনোবাই অগ্নিবীৰ কৰি আছা 569ত পাই যাবা এই দুটা তোমালোকে GNM আৰু অগ্নিবীৰ চলি আছে আমাৰ বুজিছা অগ্নিবীৰৰ ক্লাছ চলি আছে তোমালোকে এডমিশ্যন লোৱা পটাপট এই গোটেই ক্লাছবোৰ ভালকে পুংখানুপুংখভাৱে এই যে ফৰ্মুলাবোৰ যে মই দি আছো ফৰ্মুলাবোৰ হেৰিবোৰ এই সকলোখিনি তোমালোকে তাত পাই যাবা গোটেইখিনি এফালৰ পৰা একদম চিম্পলি কোনো ধৰণৰ প্ৰব্লেম নোহোৱাকৈ অসমীয়াত বুজাই থোৱা আছে তোমালোকে পাই যাবা তোমালোকে ধুনীয়াকৈ লোৱা আৰু আমাৰ লগত জইন হোৱা আৰু আমি কি কৰোঁ এই ক্লাছটো কৰি কি কৰোঁ আমি পাছ কৰিবলৈ চেষ্টা কৰোঁ যিহেতু আমি পৰীক্ষাৰ কাৰণেই চাই আছো এইটো ভিডিঅ' হয় নে নহয় চ' এইটো পাছ কৰিবলৈ চেষ্টা কৰোঁ এতিয়া চা আমি কুৱেশ্যনটো আহিছো চোৱা I dress you with your project tomorrow morning কি কৈছে যে হেল্প কৰিব বুলি কৈছে মানে কাইলৈ ৰাতিপুৱা মই তোমাক তোমাৰ প্ৰজেক্টটোৰ কাৰণে তোমাক সহায় কৰিম প্ৰজেক্টটোৰ কাৰণে তোমাক মই সহায় কৰিম কাইলৈ ৰাতিপুৱা বুলি কৈছে তেতিয়া কি হ'ব এইটো কি আছে প্ৰেজেন্ট ফিউচাৰত গ'ল ফিউচাৰ ইনডেফিনিটত আছে নে নাই এইটো মানে কাইলৈ হেল্প কৰিম আৰু কৰিব কামটো সিম্পলি কাম এটা কৰিব তেওঁলোকে প্ৰেজেন্ট ফিউচাৰ ইনডেফিনিটত আছে ফিউচাৰ ইনডেফিনিটত কি হ'ব will shall I shall হয় I will হয় so will shall plus কি আছে first form of main verb হয় নে নহয় এনেকৈ কৈ পিনে বস্তুটো বুজিলেই হৈ গ'ল first form of main verb আছে I will help you কোনটো হ'ব কি হেল্প কৰিব হেল্প এটোটো নহয় এটো প্ৰেজেন্ট টেন্সত হোৱা হলে হলতেন I am helping বৰ্তমান যদি কৰি থাকিলে তেতিয়া হলতেন এটো কন্টিনিউয়াস ফৰ্মত প্ৰেজেন্ট কন্টিনিউয়াসত আছে এটো প্ৰেজেন্ট ইনডেফিনিটত আছে হেল্প আছে এটো পাষ্ট ইনডেফিনিটত আছে পাষ্ট ইনডেফিনিটত আছে সো কি হল will help will shall will টো পালো আমি হেল্প পালো ফাৰ্স্ট ফৰ্ম অফ দা মেইন ভার্ব তো কি হৈ গল এটো অপশন বি টো কারেক্ট আনসার হৈ গল তোমালোকে কৰি থাকোতে যদি পাৰিছা then it is very good for you এটা কি আছে identify the error in this sentence ইয়াত কি কৈছে he have gone to the market বুলি কৈছে হা না he have gone to the market এটা কি আছে he যেতিয়া থাকে এতিয়া আমি ইয়াত error gone ত error আছে না এটো কি আছে present perfect tense ত sentence টো বনোৱা হৈছে present perfect tense ৰ sentence হয় তো he লগত আমি চাম he লগত have লাগে have gone has have ইয়াত কি হ'ব has have আৰু প্লাস গন মই এই সেন্টেন্সটোৰ কাৰণে গনটো লিখি লৈছো হা এটো থাৰ্ড ফৰ্ম হয় থাৰ্ড ফৰ্ম অফ এমভি হয় এটো হা মেইন ভাৰ্বৰ থাৰ্ড ফৰ্ম হয় গো গন গো ওয়েন্ট গন আছিলে যে মই দেখাইছো কৈছিলো যে তোমালোকক ওয়েন্ট গন এইটো হিচাপত সো এটা হেজ হেভৰ ভিতৰত কোনবা এটা বহিব লাগে হা নাই হি লগত কি বহে হি যেটা সিঙ্গুলার থাকে হি সি ইট বা সিঙ্গুলার থাকে যদি সিঙ্গুলার নাউন যদি থাকে তেতিয়া কি বহে হেজ বহে ইয়াত হেজ বহিছে না হেভ বহিছে হয় না নহয় সো কি হ'ব কোনটো হ'ব হি ইয়াত কি হ'ব এৰাৰ কোনটো হ'ব এইটো এৰাৰ হ'ব কাৰণ হেজ টু এৰাৰ বুলি দিয়া নাই আমাক হয় না নহয় ইয়াত কোনটো এৰাৰ হ'ব হেভ টু এৰাৰ হ'ব হয় না না কোনটো ওয়ার্ড কৈছে যে আইডেন্টিফাই দা এৰাৰ ইন দা সেন্টেন্স কোনটো লেটাৰ মানে এৰাৰ হৈছে কোনটো ওয়ার্ড এৰাৰ হৈছে তো কি হ'ব এইটো হি টু থাকিলে মানে আমি কি কৰিব লাগিব হেভ টু বহাব নোৱাৰো সো এইটো কি হৈছে ভুল হৈ আছে সো ইয়াত অপশন দি আছে এইটো কনফিউজ হৈ নাযাবা অকমান কনফিউজিং কোৱেশ্চন হয় তো কি হ'ব ইয়াত ভুল কোনটো হৈছে হেভ টু সো ভুলটো কোনটো হৈছে অপশন বি টু ভুল অপশনটো মানে সেইকাৰণে সেইটো কি হ'ব আনসাৰ হ'ব বুজি পাইছা নেক্সট কোৱেশ্চন চাইছো নেক্সট আৰু এটা কোৱেশ্চন দে ড্ৰেছ ইন দিস হাউস সিন্স 2010 মানে এই ঘৰটোত তেওঁলোকে কি কৰিছে লিভিং আমি যেটো অপশন কেইটা চালে পাও মানে তেওঁলোকে এই ঘৰটোত আছে 2010 ৰ পৰা তেওঁলোকে এই ঘৰটোত আছে
হয় না 2010 পৰা তেওঁলোকে ঘৰটোৰ থাকা কামটো কন্টিনিউয়াসলি কৰি আছে পারফেক্ট ভাবে হয় না নহয় সম্পন্ন কৰি কৰি সেই কামটো কৰি আছে তো কি হ'ব এটো প্ৰেজেন্টত অবভিয়াসলি আহিলে হয় না নহয় তাৰপা আহিলে প্ৰেজেন্ট পারফেক্টত আহিলে তাৰ লগত কি হল এটো কন্টিনিউ কৰি আছে যেহেতু তো কি হল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসত আহিলে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসত হলে মানে কি হ'ব has have plus been plus কি হ'ব first form of main verb plus ing হ'ব এটো কোনটোত আছে চাও আমি এটোত আছে জানো এটোত নাই has have আছে জানো নাই এটো has have আছে জানো নাই এটোত has have আছে জানো নাই তাহলে এটো কি হৈ যাব have been living এটো হৈ যাব কারেক্ট আনসার একেবারে সিম্পল কে চাবলৈ গলে তাৰ লগতে তোমাৰ ডে লগত কি লাগে ডে লগত সদায় have লাগে প্লুৰেল যেহেতু হয় ডে টো কি হয় প্লুৰেল pronoun হয় না নহয় ডে টো কি হয় প্লুৰেল pronoun হয় pronoun মানে কি জানা নহয় তোমালোকে pronoun মানে হল সৰ্বনাম সকলোৰ কাৰণে যেটো নাম থাকে এটো সৰ্বনাম যেনেকে হি তাই মই আমি এইবিলাক সো কি হ'ব have been living এটো হৈ যাব আনসার না last 20th question it is very easy which sentence describe a temporary action happening right now এতিয়া চলি থকা কোনোবা এটা ঘটনা টেম্পৰাৰী অ্যাকশন মানে এতিয়া চলি থকা ঘটনাটো কোনটো সেন্টেন্সে বৰ্ণনা কৰিছে I read every night এটো এটা কি আছে habitual হয় habitual ঘটনা হয় habitual হয় না নহয় এটো habitual I have read the book এটো কি হৈছে পারফেক্ট কাম এটা হৈছে পারফেক্ট টেন্সত পৰিব habitual মানে এটো কি হৈ যায় ইনডেফিনিটত পৰিব হয় না নহয় habitual বিলাক ক'ত পৰে ইনডেফিনিটত এটো কি হৈছে কামটো সম্পূৰ্ণ হৈ গল সো কি হ'ব এটো পারফেক্টত পৰিব প্রেজেন্ট পারফেক্টত পৰিব এটো সম্পূৰ্ণকে কৰা হল I will read to কি হ'ব এটো ফিউচাৰ ইনডেফিনিটত পৰিব future indefinite future indefinite ত পৰিলে তেতিয়ালে কোনটো থাকিলে I am reading a book now মই বৰ্তমান কি কৰিছো এখন কিতাপ পঢ়ি আছো বুলি কৈছে সো কি কৈছে আমাক বৰ্তমানত চলি থকা ঘটনাবিলাক কোনটো হেৰি আলোচনা এটো কি হৈ যাব I am reading a book now এটো কি হৈছে present continuous tense ত পৰে না প্রেজেন্ট কন্টিনিউয়াস টেন্সত পৰে সো কি বৰ্তমানত চলি থকা ঘটনাবোৰ কোনটো টাইপত আমি হেৰি কৰো ডেসক্ৰাইব কৰিবলৈ কোনটো টেন্সৰ ব্যৱহাৰ কৰো প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰো সো কি হল প্রেজেন্ট কন্টিনিউয়াস টেন্সটো যেহেতু বি টো আছে সো এটো কি হৈ যাব কারেক্ট আনসার হৈ যাব আজি কাৰণে এইখিনিয়ে আছিলে তোমালোকক আকৌ এবাৰ কৈছো আমাৰ জিএনএম আৰু অগ্নিবীৰৰ যেটো হেৰি চলি আছে তোমালোকে সেইখিনি এডমিশন লোৱা ভালকে পঢ়া হয় না ফিউচাৰ নাৰ্স এন্ড ফিউচাৰ সোলজাৰ্স বনা তাকে কৈ পিনে মই আজি ক্লাসটো সামৰণি মাৰিছো থ্যাংক ইউ